যাৰ নামটো মই বৰ্তমান নকওঁ ইনভেষ্টিগেশ্যনৰ খাতিৰত তেওঁক আমি বিচাৰি আছো। ঠিকেই শুনিছে, অসীম দাস, বিৰিঞ্চি বৰকটকী কিংবা নিৰঞ্জন দাসেই নহয়, আৰু দীঘলীয়া হ'ব প্ৰবঞ্চনাৰ জাল পেলাই বহিৰাজ্যত অসমক বদনামী কৰা প্ৰবঞ্চক চক্ৰৰ এই তালিকা। কাৰণ এই চক্ৰটোৱে প্ৰবঞ্চনাৰে বহিৰাজ্যৰ ব্যৱসায়িক প্ৰবঞ্চনা কৰাই নহয়, ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড স্বৰূপ জনতা ভৱন তথা মন্ত্ৰী আৱাসত ভুৱা বৈঠক অনুষ্ঠিত কৰি আভ্যন্তৰীণ সুৰক্ষাৰ প্ৰতিও সৃষ্টি কৰিছে প্ৰচণ্ড ভাবুকিৰ। এইবাবে একেটা গোচৰতেই কাৰাগাৰৰ পৰাই পুনৰ গ্ৰেপ্তাৰ হ'ল অন্যতম প্ৰবঞ্চক দেৱপ্ৰকাশ ভাগৱতীও। কাৰণ এইজন দেৱপ্ৰকাশ ভাগৱতীৰ ফৰ্চুনাৰ বাহনেৰে প্ৰবঞ্চকৰ দলটোৱে জনতা ভৱনলৈ নিছিল ব্যৱসায়ীৰ দলটোক। যি কথা জেৰাৰ সময়ত ধৃত প্ৰবঞ্চক অসীম কুমাৰ দাসে স্বীকাৰ কৰাই নহয়, আভ্যন্তৰীণ সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এনে দুষ্কাৰ্যৰ ৰহস্য উদ্ধাৰ কৰে মহানগৰ আৰক্ষীয়ে। এই প্ৰবঞ্চক চক্ৰটোৰে আৰু এজন মেইন প্লেয়াৰ আছে দেৱপ্ৰকাশ ভাগৱতী। বৰ্তমান তেওঁ গুৱাহাটী চেণ্ট্ৰেল জেইলত আছে। CIDয়ে এনেকুৱা এটা প্ৰবঞ্চনাৰ গোচৰতে এই দেৱপ্ৰকাশ ভাগৱতীক গ্ৰেপ্তাৰ কৰিছে আৰু আমিও এই কেছটোত তেওঁক শ্ব'ন এৰেষ্ট কৰিছোঁ আৰু আজি আমাৰ পুলিচ কাষ্টডিত আমি দেৱপ্ৰকাশ ভাগৱতীক পাম। সেই মৰ্মে সমগ্ৰ কুকান্ত সংঘটিত কৰাৰ বাবে প্ৰবঞ্চক চক্ৰটোৱে অত্যন্ত নিৰাপদ স্থান হিচাপে ব্যৱহাৰ কৰিছিল মন্ত্ৰীৰ ৯ নম্বৰ চৰকাৰী আৱাস গৃহ। গুৱাহাটীলৈ অহা ব্যৱসায়ীসকলক বিশ্বাস জন্মাবলৈ এই প্ৰবঞ্চক চক্ৰটোৱে আৰু কিছু নাটক কৰে। যেতিয়া কোনোবা এজন ব্যৱসায়ী ইয়াত আহে ভেৰিফাই কৰিবলৈ, তেতিয়া মিনিষ্টাৰ কলনীৰ কেম্পাছৰ ভিতৰত লৈ যায় যে কোনো চৰকাৰী বিষয়া বা তেনেকুৱা কোনো ৰাজনীতিবিদৰ PS বা PAৰ লগত ভুৱা মিটিং কৰাবলৈ। কেৱল মন্ত্ৰীৰ চৰকাৰী আৱাসেই নহয়, প্ৰবঞ্চনাৰ জাল আৰু মজবুত কৰাৰ বাবে জনতা ভৱনতো দালালৰ সহযোগত অনুষ্ঠিত কৰিছিল বৈঠক। এই কোম্পানীটোক প্ৰথম কনভিন্স কৰালে মিনিষ্টাৰ কলনীৰ ভিতৰলৈ নি তাতে এজন প্ৰবঞ্চকৰ এই দলটোৰ সদস্য, তেওঁৰ নাম হ'ল বিৰিঞ্চি বৰকটকী, আৰু তেওঁক ক'লে যে তেওঁ অসম চৰকাৰৰ জইণ্ট ছেক্ৰেটাৰী হিচাপে চিনাকি দিব। এই বিৰিঞ্চি বৰকটকী তেওঁ নাম ল'লে জইণ্ট ছেক্ৰেটাৰী BN শৰ্মা অসম গভৰ্ণমেণ্টৰ। তেওঁ গৈ মিনিষ্টাৰ কলনীৰ বাংলো নাম্বাৰ 9ৰ যিটো ভিজিটৰ্ছ লাউঞ্জ তাত আগৰ পৰাই ৰৈ থাকিলে। আৰু ইয়াৰ বাবে ভুৱা ৱৰ্ক অৰ্ডাৰেৰে সামগ্ৰী যোগানৰ বাবে হৈমান হৈছিল ভুক্তভোগী ব্যৱসায়ী। শেষত গৈ এই ফণ্টাষ্টিক IT প্ৰাইভেট লিমিটেডৰ ছানী ব্ৰেজা আৰু তেওঁৰ ককায়েকে এই ছাপ্লাইটোত পাৰ্টিচিপেট কৰিবলৈ ৰাজি হ'ল। আৰু যদিও 250 কোটি টকাৰ ছাপ্লাই অৰ্ডাৰ আছিলে, তেওঁ প্ৰথমতে 4 কোটি টকাৰ ছাপ্লাই অৰ্ডাৰ যিটো বেডশ্বীট আৰু পিলো কভাৰ ৭৫,০০০ পিচ বেডশ্বীট আৰু পিলো কভাৰ ছাপ্লাই দিবলৈ প্ৰথমতে ৰাজি হ'ল। ভুৱা ৱৰ্ক অৰ্ডাৰেৰে প্ৰবঞ্চক চক্ৰটোৱে বৃহৎ পৰিমাণৰ কমিশ্যন সংগ্ৰহ কৰাই নহয়, ব্যৱসায়ীসকলে যোগান ধৰা সামগ্ৰীসমূহক বিনা বাধাই বিক্ৰী কৰিছিল মুকলি বজাৰত। তেওঁলোকে কেইবাখনো ট্ৰাকত ৭৫,০০০ বেডশ্বীট পিলো কভাৰ নয়ডাৰ পৰা গুৱাহাটীলৈ পঠায়। কামৰূপ জিলাৰ চাংচাৰীৰ এটা গোডাউনলৈ লৈ যায় আৰু গোডাউনত নি আনলোড কৰে। আনলোড কৰাৰ কেইদিনমান পিছতে তাৰ পৰা বস্তুখিনি লৈ গৈ বাহিৰৰ অপেন মাৰ্কেটত বিক্ৰী কৰি দিয়ে। ইপিনে এই চক্ৰটোৱে দেউৰী স্বায়ত্তশাসিত পৰিষদতো ভুৱা ৱৰ্ক অৰ্ডাৰ ব্যৱহাৰ কৰি ধন সৰকোৱাৰ বাবে চলাইছিল অপচেষ্টা। যি অপচেষ্টাৰ বিৰুদ্ধে ইতিপূৰ্বে গোচৰ ৰুজু কৰা বুলি উল্লেখ কৰে অমৃতপ্ৰভা দেউৰীয়ে। আগতে এবাৰ তেনেকুৱা এটা শুনিছিলোঁ, অফিচলৈ কিবা এটা কাগজ আহিছিলে, কিমান বহুত 100 কোটি টকা, 100-200 নহয়, 400 নে কিমান কোটি টকাৰ এনেকুৱা স্কুল বেগ, কিবা এনেকুৱা মানে এই টাৱেল, শিশু খাদ্য, ফ্ৰুইট এনেকুৱা নামত কিবা এটা বহিৰাজ্যৰ কোনোবা বাহিৰা মানুহে ৱৰ্ক অৰ্ডাৰ এটা নিজে বনালে নে কি, তেনেকুৱা বিল বিচাৰি আহিছিলে কাগজ এখন। তাৰপিছত লগে লগে আমাৰ ইয়াত প্ৰিন্সিপাল ছেক্ৰেটাৰী তাত আমি ইনফৰ্ম কৰিলোঁ, তেওঁ কাগজখন চাই মেলি থানাত কেছ দি দিলে। সেইটো আজি হ'ল এবছৰমানৰ আগতেই। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।